এইটো এটা কুৱেশ্যন ইয়াতে দিয়া আছে য'ত কৈছে এটা সংখ্যা আন এটা সংখ্যাৰ 25%। One number is 25% of another number. এটা সংখ্যা আন এটা সংখ্যাৰ 25%। মানে এটা সংখ্যা যদি আমি 100% বুলি কওঁ তাহলে আন সংখ্যাটো হৈ যাব 25%। আৰু লগতে আমাক এইটোও কৈছে যে যিটো ডাঙৰ সংখ্যা আছে ন, ডাঙৰ সংখ্যাটো সৰু সংখ্যাটোতকৈ 12 বেছি। মানে এই সংখ্যা দুটাৰ যিটো পাৰ্থক্য ন, পাৰ্থক্যটো হৈছে 12। আমি যদি চাও ডিফাৰেন্সটো পাৰ্চেন্টেজত তেতিয়াহলে দেখিম 75%। 75% পাৰ্চেন্টেজ। আৰু যদি নাম্বাৰত চাও 12 নম্বৰ বেছি, মানে ডিফাৰেন্সটো 12। মানে 75% সমান কি বুলি ক'ব পাৰিম 12। এতিয়া ইয়াৰে পৰা যদি আমি 100% উলিয়াব লাগে আমি কেনেকৈ উলিয়াম? ফাৰ্স্ট অফ অল আমি কি কৰো 1% উলাই লও। 1% ইকুৱেল আহিব 12 ডিভাইডেড বাই 75। দেন 100% উলিওৱাৰ কাৰণে কি কৰিবা? দুয়ো পিনে 100 এটা মাল্টিপ্লাই কৰি দিয়া। দ্যাটস ইট। 25 এৰে এইটো 3 বাৰ যাব, 25 এৰে এইটো 4 বাৰ, দেন আকৌ 3 এৰে এইটো 4 বাৰ, মানে 4 4 যা 16 হৈ গ'ল আমাৰ কাৰেক্ট এনসাৰটো 16 হ'ব ডাঙৰ সংখ্যাটো। আৰু মোস্ট অফ দা ষ্টুডেন্টে এইটো কুৱেশ্যনত কি কৰিব বিচাৰে 25% ইকুৱেল ডাইৰেক্টলি 12 লিখি দিয়ে। ডাইৰেক্টলি যদি 12 লিখি দিয়া তেতিয়া 100% উলিয়াবলৈ আমি কি কৰিম 4 মাল্টিপ্লাই কৰিলে 48 আহিব, আৰু যিটো একদম ৰং এনসাৰ। ঠিক আছে, 25% বেছি বুলি কৈছে। আৰু লগতে এই 12টো হৈছে সংখ্যাৰ এটা পাৰ্থক্য। তো এইখিনি বস্তু তোমালোকে অকমান মন কৰিব লাগিব।